সদায় দেখিবলৈ পাইছে বৰ্তমান এইটো যিটো ৰাস্তা আছে এইটো ৰাস্তাত মানে দামপাৰা পৰা আদি কৰি দামপাৰা মালবাহী ট্ৰাক কয়লা ট্ৰাক ননষ্টপ এইফালৰ পৰা গৈ আছে আৰু বৰ্তমান এই যিটো পৰিস্থিতি এইটো যিডোখৰ ৰাস্তা আছে এই ৰাস্তাডোখৰ এতিয়া নহয় আজিৰ দিনটোত নহয় আগৰ দিনটোৰ পৰা কেইবাবাৰো ইয়াতে এক্সিডেণ্ট হৈছে তাৰ আগতে এইডোখৰ কালভাৰ্ট যিটো কালভাৰ্ট মেৰামতি কৰিলে কিন্তু সেই মেৰামতি কৰাৰ পিছত এই জেগাডোখৰ এতিয়ালৈকে মেৰামতি কৰা হোৱা নাই সেই মেৰামতিখনে আজিয়েতো এতিয়া যিটো সংঘটিত হৈছে দুৰ্ঘটনা সেইটো আজিৰ দিনৰ সংঘটিত নহয় আগৰ পৰা কেইবাবাৰো হৈ আছে বৰ্তমান পৰিস্থিতিত ক'বলৈ গ'লে আমাৰ প্ৰশাসনে এইটো অৱস্থা কৰিব লাগে যে আমাৰ এইডোখৰত যিমানটো এইটো ৰাস্তা যিমান বিশৃংখলভাৱে দামপাৰা যিটো যোৱাত্মক আপোনালোকে দেখিবলৈ পাব এতিয়া আপোনালোকৰ এইফালে পাইছে যে দুখন তিনিখন মালবাহী দামপাৰ হওক বা কয়লা পৰিবাহী হওক বা কিবা এক্সৱাইজেড মানে যিয়ে নহওক যিমানখিনি গাড়ী গৈ আছে মানে স্পীডটো ইয়াত কমটি নহয় কিন্তু এইডোখৰ জেগাত আহি পেলাই স্পীডটো কমটি কৰিবলৈ আৰু প্ৰশাসনে এইটো জেগাত অন্ততঃ এটা ব্ৰেকেট হৈ পেলাই অন্ততঃ ইয়াত আহি পেলাই এই জেগাডোখৰ অন্ততঃ নামচাৰি যিডোখৰ ব্যৱসায় কৰা প্ৰতিষ্ঠান আছে তাত মানে গতিটো কমটি কৰিবলৈ কিবা এটা প্ৰশাসনিক ব্যৱস্থা কৰিব লাগে নহয় আজি ঘটনাটো কি হ'ল দুজন বাইক আৰোহী এইফালৰ পৰা আহিছিলে এইফালৰ পৰা আহিছিলে মই সেইটো গম পোৱা নাই বাৰু কিন্তু হ'লেও কি হ'ল মূলতঃ আমি এইটোও বুজি পাইছোঁ যে আমাৰ এইডোখৰ বিষয়ৰ যিডোখৰ ৰাস্তা আছে এই ৰাস্তাডোখৰত এজন বাইক আৰোহীয়ে যদি ইফালৰ পৰা ক্ৰছ কৰিবলৈ হওঁতে এজনে সিজনক হয়তো তেনেকুৱা এটা কণ্ডিশ্যন হ'ব পাৰে যিটো কণ্ডিশ্যনত আহি পেলাই বাইক আৰোহীজনে ইজনে সিজনক বচাব যাওঁতে আহি পেলাই মুখামুখি সংঘৰ্ষ হ'ল বিনিময়ত কি হ'ল এজন বাইক আৰোহী আঘাতপ্ৰাপ্ত হ'ল আৰু সেইটো জীৱনৰ মানে এটা কথা নহয় এতিয়া সেইটো জীৱনৰ খেলা কৰি থকা নিচিনা হৈছে ইমানখিনি দুখন দুচকীয়া যান বাহন এখন ছুপাৰ স্প্লেণ্ডাৰ মটৰচাইকেল আৰু এখন টিভিএছ এণ্টক স্কুটি সংঘৰ্ষ হ'ল আমি ল'ৰা ততাতৈয়াকৈ দৌৰ মাৰি আহি চাইছোঁ যে মানুহজন আঘাতপ্ৰাপ্ত হৈছে তেখেতক আমি জয়সাগৰ মেডিকেল ইতিমধ্যে এখন এম্বুলেঞ্চ সেইটো ঠিক সেই সময়তে পাৰ হৈছে আৰু সেই এম্বুলেঞ্চখনতে আমি তেখেতক যিজন আঘাতপ্ৰাপ্ত হৈছে সেই ব্যক্তিজনক আমি জয়সাগৰ মেডিকেল লৈ প্ৰেৰণ কৰিছোঁ আৰু আৰক্ষীক খবৰ জনাইছোঁ বাকী যি স্কুটিখনৰ আৰোহী দুজনক আমি বিচাৰি নাপালোঁ তেওঁলোক ক'ত আছে আমি গম নাপাওঁ ইতিমধ্যে বাকী পিছত আমি আৰক্ষী প্ৰশাসনক যোগাযোগ কৰিছোঁ তেখেতলোক আহি ইতিমধ্যে দুখন বাহন জব্দ কৰিছে দুচকীয়া বাহন আৰু বাকী পৰ্যায়ত তেখেত কিছু আঘাতপ্ৰাপ্ত হৈছে তেখেতৰ ঠিক মুখমণ্ডলত মানে কিছুমান এটা অংশ ফুলি গৈছে আৰু তেজে মানে মূৰৰ পৰা তেজ বৈ আহিছে আৰু সেইটো দেখি আমি ততাতৈয়াকৈ পানী দিছোঁ পানী দি পিনি আমি লগালগ আপোনাৰ মেডিকেললৈ পঠিয়াই দিয়া আমি ব্যৱস্থা কৰিছোঁ সদায় দেখিবলৈ পাইছে বৰ্তমান এইটো যিটো ৰাস্তা আছে এইটো ৰাস্তাত মানে দামপাৰা পৰা আদি কৰি দামপাৰা মালবাহী ট্ৰাক কয়লা ট্ৰাক ননষ্টপ এইফালৰ পৰা গৈ আছে আৰু বৰ্তমান এই যিটো পৰিস্থিতি এইটো যিডোখৰ ৰাস্তা আছে এই ৰাস্তাডোখৰ এতিয়া নহয় আজিৰ দিনটোত নহয় আগৰ দিনটোৰ পৰা কেইবাবাৰো ইয়াতে এক্সিডেণ্ট হৈছে তাৰ আগতে এইডোখৰ কালভাৰ্ট যিটো কালভাৰ্ট মেৰামতি কৰিলে কিন্তু সেই মেৰামতি কৰাৰ পিছত এই জেগাডোখৰ এতিয়ালৈকে মেৰামতি কৰা হোৱা নাই সেই মেৰামতিখনে আজিয়েতো এতিয়া যিটো সংঘটিত হৈছে দুৰ্ঘটনা সেইটো আজিৰ দিনৰ সংঘটিত নহয় আগৰ পৰা কেইবাবাৰো হৈ আছে বৰ্তমান পৰিস্থিতিত ক'বলৈ গ'লে আমাৰ প্ৰশাসনে এইটো অৱস্থা কৰিব লাগে যে আমাৰ এইডোখৰত যিমানটো এইটো ৰাস্তা যিমান বিশৃংখলভাৱে দামপাৰা যিটো যোৱাত্মক আপোনালোকে দেখিবলৈ পাব এতিয়া আপোনালোকৰ এইফালে পাইছে যে দুখন তিনিখন মালবাহী দামপাৰ হওক বা কয়লা পৰিবাহী হওক বা কিবা এক্সৱাইজেড মানে যিয়ে নহওক যিমানখিনি গাড়ী গৈ আছে মানে স্পীডটো ইয়াত কমটি নহয় কিন্তু এইডোখৰ জেগাত আহি পেলাই স্পীডটো কমটি কৰিবলৈ আৰু প্ৰশাসনে এইটো জেগাত অন্ততঃ এটা ব্ৰেকেট হৈ পেলাই অন্ততঃ ইয়াত আহি পেলাই এই জেগাডোখৰ অন্ততঃ নামচাৰি যিডোখৰ ব্যৱসায় কৰা প্ৰতিষ্ঠান আছে তাত মানে গতিটো কমটি কৰিবলৈ কিবা এটা প্ৰশাসনিক ব্যৱস্থা কৰিব লাগে নহয় আজি ঘটনাটো কি হ'ল দুজন বাইক আৰোহী এইফালৰ পৰা আহিছিলে এইফালৰ পৰা আহিছিলে মই সেইটো গম পোৱা নাই বাৰু কিন্তু হ'লেও কি হ'ল মূলতঃ আমি এইটোও বুজি পাইছোঁ যে আমাৰ এইডোখৰ বিষয়ৰ যিডোখৰ ৰাস্তা আছে এই ৰাস্তাডোখৰত এজন বাইক আৰোহীয়ে যদি ইফালৰ পৰা ক্ৰছ কৰিবলৈ হওঁতে এজনে সিজনক হয়তো তেনেকুৱা এটা কণ্ডিশ্যন হ'ব পাৰে যিটো কণ্ডিশ্যনত আহি পেলাই বাইক আৰোহীজনে ইজনে সিজনক বচাব যাওঁতে আহি পেলাই মুখামুখি সংঘৰ্ষ হ'ল বিনিময়ত কি হ'ল এজন বাইক আৰোহী আঘাতপ্ৰাপ্ত হ'ল আৰু সেইটো জীৱনৰ মানে এটা কথা নহয় এতিয়া সেইটো জীৱনৰ খেলা কৰি থকা নিচিনা হৈছে ইমানখিনি দুখন দুচকীয়া যান বাহন এখন ছুপাৰ স্প্লেণ্ডাৰ মটৰচাইকেল আৰু এখন টিভিএছ এণ্টক স্কুটি সংঘৰ্ষ হ'ল আমি ল'ৰা ততাতৈয়াকৈ দৌৰ মাৰি আহি চাইছোঁ যে মানুহজন আঘাতপ্ৰাপ্ত হৈছে তেখেতক আমি জয়সাগৰ মেডিকেল ইতিমধ্যে এখন এম্বুলেঞ্চ সেইটো ঠিক সেই সময়তে পাৰ হৈছে আৰু সেই এম্বুলেঞ্চখনতে আমি তেখেতক যিজন আঘাতপ্ৰাপ্ত হৈছে সেই ব্যক্তিজনক আমি জয়সাগৰ মেডিকেল লৈ প্ৰেৰণ কৰিছোঁ আৰু আৰক্ষীক খবৰ জনাইছোঁ বাকী যি স্কুটিখনৰ আৰোহী দুজনক আমি বিচাৰি নাপালোঁ তেওঁলোক ক'ত আছে আমি গম নাপাওঁ ইতিমধ্যে বাকী পিছত আমি আৰক্ষী প্ৰশাসনক যোগাযোগ কৰিছোঁ তেখেতলোক আহি ইতিমধ্যে দুখন বাহন জব্দ কৰিছে দুচকীয়া বাহন আৰু বাকী পৰ্যায়ত তেখেত কিছু আঘাতপ্ৰাপ্ত হৈছে তেখেতৰ ঠিক মুখমণ্ডলত মানে
কিছুমান এটা অংশ ফুলি গৈছে আৰু তেজে মানে মূৰৰ পৰা তেজ বৈ আহিছে আৰু সেইটো দেখি আমি ততাতৈয়াকৈ পানী দিছোঁ পানী দি পিনি আমি লগালগ আপোনাৰ মেডিকেললৈ পঠিয়াই দিওঁ আমি ব্যৱস্থা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত